নমস্কাৰ প্ৰিয় বন্ধুসকল, মই পম্পী GS ভূঞান এগৰাকী নিউমাৰলজিষ্ট হৈ আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। প্ৰথমে 2026 ইয়াৰটো হৈছে সূৰ্যৰ বছৰ, আৰু সূৰ্যৰ বছৰ মানে নতুন আৰম্ভণি। আপোনাৰ জীৱনত যদি কিবা নতুন আৰম্ভণি বিচাৰি আছে, হয়তো আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত নাইবা আপুনি জবৰ যদি এপ্লাই কৰিম বুলি ভাবিছে বা জবৰ কাৰণে আপুনি যদি লাগি আছে, কষ্ট কৰি আছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সুফল পাব। আৰু এইভাৱে আপোনালোকে যদি আপোনালোকৰ কোনো যদি চৰকাৰী সুখ আছেনে নাই বা চৰকাৰী ধন পোৱাৰ সুখ আছেনে নাই বা এনেকুৱা ৰাজযোগ আছেনে নাই, আপোনালোকে যদি জানিবলৈ ইণ্টাৰেষ্টেড মোক কণ্টেক্ট কৰিব পাৰে। আৰু লগতে আপোনালোকে এটা সৰু প্ৰতিকাৰো কৰিব পাৰে, যিটো প্ৰতিকাৰ আপোনালোকে পজিটিভ ইণ্টেনশ্যনেৰে কৰিব, নিশ্চয় সুফল পাব। আৰু প্ৰতিকাৰটো হৈছে এখন সূৰ্য উদয় হোৱা ৱালপেপাৰ লগাব পাৰে আপুনি মোবাইলত, নাইবা বেলি ফুলৰ এখন ৱালপেপাৰ লগাব পাৰে। কৰি চাবচোন, নিশ্চয় সুফল পাব। যেতিয়া 2026ত আপোনাৰ মনোবাঞ্ছা, যিটো আপোনাৰ উইচ আছিলে, যিটো আপোনাৰ এটা জবৰ কাৰণে আপুনি ভাবি আছিলে, সেইটো যেতিয়া ফুলফিল হ'ব জনাবলৈ নাপাহৰিব। ধন্যবাদ।